Hello everyone, welcome back to our YouTube channel. Aru moi Zahir apnalokok hokoloke mor eta notun video loi swagotom janaisu. Aru aji ami ei video recently jonto Assam sarkaror DHS or non technical or jonto notification aisile ei notification or bikoye ami olo bhal dore alochona korim. Mane yar exam pattern kenekoi hobo, yar selection process kenekwa, yar exam date nu ki hobo pare, yar expected cut off mark kiman hobo pare ei bikoye ami bitongভাবে alochona korim. কারণ এই এক্সামটো ইয়ার আগতে যোনটো ডিএমই টেকনিক্যাল আর নন টেকনিক্যালৰ এক্সাম হৈছিলে এই এক্সামটোত মই নিজেই কোৱালিফাই কৰিছিলো মই আউট অফ 194 স্কোৰ কৰিছিলো আৰু কিন্তু খালি তথাপিও মোৰ ফাইনেল লিষ্টত নাম অহা নাছিল তো বলক তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট অফ অল আমি চাওঁ যে ইয়াৰ সিলেকশন প্ৰসেস হয়তো এটা মেডিকেল ডিপাৰ্টমেন্টে হয় ডিএসএস আৰু ডিএমই সেম হয় এটা মেডিকেল এক্সামৰ টাইপৰে হয় মেডিকেলৰ ডিপাৰ্টমেন্টে হয় সো ইয়াৰ যোনটো সিলেকশন প্ৰসেস দুটা ষ্টেজত হয় ইয়াৰ সিলেকশন প্ৰসেসটো মূলত দুটা স্টেজ থাকে ফার্স্ট অফ অল কি হয় এটা রিটেন এক্সাম রিটেন এক্সামৰ ঠিক পিছতে যেতিয়া রিটেন এক্সামত মানুহ লছলি কোৱালিফাই কৰে তাৰ পিছত কি হয় এটা স্কিল টেষ্ট মানে নরমালি এটা ইন্টারভিউ টাইপে হয় এই স্কিল টেষ্ট হয় তাৰ পিছত কিন্তু খালি যোনটো আমাৰ রিটেন এক্সামৰ পেটাৰ্ন যোনটো আমি যেনেকা এডিআৰএ দিও এডিআৰএ আমি আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট দিছো তাৰ যোনটো ৰিটেন এক্সামৰ পেটাৰ্ন আৰু ইয়াৰ ৰিটেন এক্সামৰ পেটাৰ্ন টোটালি বেলেগ হয় ইয়াৰ ৰিটেন এক্সামত তিনটা সাবজেক্টৰ পৰা কোৱেশ্চন আহে নৰমালি ফাৰ্স্ট অফ অল ইংলিশ আহে তাৰ পিছত আহে মেথছ আৰু ৰিজনিং তাৰ পিছত আপোনাৰ দেখা পোৱা যায় জিকে মেইনলি সায়েন্সৰ কোৱেশ্চন বেছি দেখা পোৱা আৰু ইয়াৰ যোনখন পেপাৰ আহে নহয় পেপাৰত টোটাল কোৱেশ্চন 50 টা থাকে যেনেকৈ আপোনালোকে দেখিছে এডিআৰএ 100 কোৱেশ্চন থাকে কিছুমানত 150 টা কোৱেশ্চন থাকে তো কিন্তু খালি ইয়াত তেনেকুৱা নহয় ইয়াত কিমানটা কোৱেশ্চন থাকে 50 টা কোৱেশ্চন থাকে আৰু 50 টা কোৱেশ্চনত এটা কোৱেশ্চনত 2 মাৰ্কস থাকে মানে টোটাল মাৰ্কস কিমান হৈ যায় 100 মাৰ্কসৰ পেপাৰ হয় কিন্তু খালি এটা কোৱেশ্চনত 2 মাৰ্কস থাকে আৰু টোটাল গৈ পেলে 100 হৈ যায় First of all, here is English section. English section of मुझे 10 टा क्वेश्चन है 10 टा क्वेश्चन इंग्लिश और की क्वेश्चन है केनका टाइपर क्वेश्चन है যদি মই কও বেসিক গ্রামার है নরমালি আপোনাৰ নাউন প্রনাউন ভার্ব কেতিয়াবা ওয়ান অফ সাবস্টিটিউশনও দেখা পোৱা যায় কেতিয়াবা টেন্সৰ কোৱেশ্চনও আহে তো এইবিলাক কোৱেশ্চন ইংলিশত দেখা পোৱা যায় মানে কমন নাউন কালেক্টিভ নাউন এনেকা বিলাক বেছিকৈ দেখা পোৱা যায় আৰ্টিকুলৰ কোৱেশ্চনও থাকে প্ৰিপজিশনৰ কোৱেশ্চনও থাকে সব মিলাই 10 টা কোৱেশ্চন থাকে ৰিডিং কম্প্ৰিহেনশন এনেকা বিলাক নাথাকে ইয়াত বৰ হেভি লেভেলৰ পেপাৰ নহয় এটো নরমাল তাৰ পিছত আপোনাৰ মেথছ আৰু ৰিজনিং মিলাই 10 টা কোৱেশ্চন আহে বেসিক্যালি ইয়াত মেথছে আহে ক'ব গলে ক্লাস 10th লেভেলৰ মেথছ বিলাক আহে তাতকৈ কমে আৰু ক্লাস 8 9 লেভেলৰ মেথছ ইয়াত এটা পোৱা যায় মিনিমাম 10 টা কোৱেশ্চন আহে তাতকৈ বেছি কোৱেশ্চন নাহে তাৰ পিছত বাকি যিমানখিনি কোৱেশ্চন 30 টা কোৱেশ্চনস কি হয় জিকে মানে হৈ গল মেইনলি কি হয় সায়েন্সৰ ওপৰত মিনিমাম 15 to 20 কোৱেশ্চনস সায়েন্সৰ ওপৰত দেখা পোৱা যায় বেছিভাগ কোৱেশ্চন সায়েন্সৰ আহে তাৰ বাকিখিনি আপোনাৰ পলিটি হিষ্ট্ৰি ইকোনমি জিওগ্ৰাফি কাৰেন্ট এফেয়াৰ্স বা আসাম ৰিলেটেড কিছুমান টপিকস আছে এইবিলাকৰ ওপৰত দেখা পোৱা যায় মেইনলি কি হ'ল 50 টা কোৱেশ্চনস থাকে আৰু 100 মাৰ্কছৰ ইয়াৰ পেপাৰ টাইম সেম 1 আৱাৰ্স দিয়া হয় এই পেপাৰটো আমি কৰিবৰ কাৰণে খালি পেপাৰটো যদি কৰা যায় বেছি সময় লাগে খুব বেছি 20-25 মিনিটত পেপাৰটো শেষ কৰি দিব পৰা যায় কিন্তু খালি ইয়াত বেছি টাইম দি দিয়া হয় কিন্তু খালি পেপাৰটো বৰবাদ কৰিবৰ কাৰণে কিন্তু খালি ইয়াত কি হয় বেছি টাইম নালাগে পেপাৰটো সলভ কৰিবৰ কাৰণে আৰু ফাৰ্স্ট অফ অল কি হয় ইয়াত আৰু এটা কিবা নেগেটিভ মাৰ্কিং নাথাকে পেপাৰত কোনো কি হয় নেগেটিভ মাৰ্কিং নাই যেনেকৈ আমি এপিএসসি দিও যেটা কাট কি আছে নেগেটিভ মাৰ্কিং থাকে 1/4 তো ইয়াত কোনো নেগেটিভ মাৰ্কিং দেখা পোৱা নাযায় তাৰ পিছত কি হ'ল তাৰ মেজৰ পইণ্ট হৈ গল পেপাৰ ল্যাঙ্গুৱেজ যেনেকৈ আমি দেখো যে এডিআৰএ পেপাৰ যেতিয়া আমি দিব যা পেপাৰ বিলাক ইমান সখৰ থাকে এখন পেপাৰ কিন্তু ইয়াৰ পেপাৰ নেকা ন দুখন পেজ থাকে কিন্তু খালি পেপাৰৰ ল্যাঙ্গুৱেজ যোনটো হয় হেতু অনলি ইংলিশত দিয়া থাকে ইংলিশত ইয়াৰ অসমীয়া হিন্দী বেলেগ ল্যাঙ্গুৱেজ বড়ো এইবিলাক ল্যাঙ্গুৱেজত পেপাৰ দিয়া নাথাকে অনলি ইংলিশতে পেপাৰখন আহে এটো বহুত ইম্পৰ্টেন্ট বস্তু হয় এই এক্সাম্পল কাৰণে আৰু ইয়াত ইংলিশত আহে যেনেকৈ এডিআৰএ আমি 4-5 টা ল্যাঙ্গুৱেজত পেপাৰ দেখো কিন্তু ইয়াত তেনেকুৱা নহয় অনলি ইংলিশত পেপাৰখন দেখা পোৱা যায় আৰু ইয়াৰ যোনটো মানে এতিয়া ৰিসেন্টলি যোনটো ভেকেন্সি আহিছিলে তাৰ যদি আমি এক্সপেক্টেড এক্সাম ডেট যদি চাব যাওঁ এই এক্সপেক্টেড এক্সাম ডেট নহয় ফেব্ৰুৱাৰী নহয় মাৰ্চত ইয়াৰ এক্সাম হৈ যোৱাৰ চান্স বহুত আছে
ইভেন ফেব্ৰুৱাৰীত হ'ব পাৰে নহয় মাৰ্চত হ'ব পাৰে মোৰ হিচাপত যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত ইয়াৰ এক্সাম হৈ যোৱাৰ চান্স বহুত আছে তো ফেব্ৰুৱাৰী আৰু মাৰ্চ লৈ পেলাই আপোনালোকে টাৰ্গেট কৰক 2026 ফেব্ৰুৱাৰী বা মাৰ্চ তো এই দুটা এক্সাম মাহৰ ভিতৰত এক্সাম হৈ যোৱাৰ চান্স বহুত আছে তাৰ পিছত হ'ল এক্সপেক্টেড কাট অফ মাৰ্কস কাৰণ মই যেতিয়া এক্সাম দিছিলো মই নিজে পাইছো 94 মাৰ্কস ইয়াৰ মোৰ ভাবি মই এইটো পেপাৰ ক্লিয়াৰ হোৱা নাছিল তো আপোনালোকে এজ ইট ইজ টাৰ্গেট কৰক যে 90 প্লাস স্কোৰ কৰিব পাৰে কাৰণ আপোনালোকে জিএ ক্যাটাগৰী হক লাগে জেনাৰেল আছে জেনাৰেল ওবিসি ইডব্লিউএস এসটি এসসি ইভেন আপুনি জিএ ক্যাটাগৰী বিলং নকৰক কিয় খালি আপুনি এজ মাছ টাৰ্গেট কৰক যে 90 ক্ৰস কৰিব পাৰে তেতিয়া আপুনি এটা সেফ জোনত থাকিব কাৰণ পেপাৰৰ লেভেলটো ইজি আহে কিন্তু খালি মানে কি হয় ইয়াৰ পেপাৰৰ ল্যাঙ্গুৱেজটো ইংলিশ অহাৰ কাৰণে অলপ প্ৰবলেম ক্ৰিয়েট হয় বাকি বিলাকৰ বহুতৰ ষ্টুডেন্টৰ কিন্তু পেপাৰৰ লেভেলটো বহুত ইজি আহে যাৰ কাৰণে কি হয় মানে 100 ৰ ভিতৰত 100 পায় কাৰণ মই 94 পাই নেপালো যেতিয়া মুকো বেছি নম্বৰ পাইছে না বহুত 96 98 এনেকুৱা বিলাকো পাইছে আৰু ইয়াত এটা প্লাস পইণ্ট কি নেগেটিভ মাৰ্কিং নাই তুমি গোটে পেপাৰটো সলভ কৰি আহিব পাৰা আৰু সায়েন্সটো যদি তুমি ভালকে পঢ়া যেনেকৈ সায়েন্সত তোমাৰ যে ডিজিজ ৰিলেটেড ব্লাড এইবিলাক যিমান জুলজি বটানি এইবিলাক যদি ভালকে পঢ়ি যোৱা পেপাৰটো ওলাব এইটো খাটাং ইয়াত কোনো কথা নাই কাৰণ সায়েন্সৰ পৰা বহুত কোৱেশ্চন আহে দেখিবলৈ পোৱা যায় মিনিমাম 20 টা কোৱেশ্চনস এবাৰ মই যেতিয়া দিছিলো পৰীক্ষা 20 মান কোৱেশ্চন সায়েন্সৰে আহিছে বাকি যোনবিলাক জিকে আহিছে নরমাল জিকে আহিছে এইবিলাক পঢ়া যায় নরমালি কিন্তু খালি এই যোনটো সায়েন্সৰ কোৱেশ্চন যদি ভালকে পঢ়ি যাবা ন আৰামছে হৈ যাব পেপাৰ তাত কোনো প্ৰবলেমই নাই তো এই ধৰণে এই ডিএমই যোনটো প্যাটাৰ্ন হয় প্যাটাৰ্নটো এনেকুৱাই হয় আৰু যদি আপোনাৰ এই ভিডিওটো ভাল লাগিল তো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ যদি ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ